নমস্কাৰ ৰাইজ, আছোঁ ঘৰৰ ওচৰতে ফিল্ড এখনত মাল পেলাবলৈ আহিলোঁ। মাল মানে কি সেইদিনাখনে অনা দেখিছে আপোনালোকে, প্ৰায় 100টামান মাল মানে খালী নাই। তাৰমানে আনকালেতো আনিবলৈ তত নাপায়, এনেকুৱা ফোন আহি থাকে, অৰ্ডাৰ আহি থাকে। কিন্তু এইকেইদিন কি হৈছিল জানো, তাৰমানে একদম অৰ্ডাৰ নাই আৰু একদম ব্যৱসায় লছ। এইকেইদিন পূৰা লছ হৈ আছে। তাই EMI দিয়া চিন্তা কৰি আছোঁ, কেনেকৈ EMI দিম, কি কথা। এতিয়া 4 পালেহি, 4 জুলাই তাৰিখে EMI আছে, তাকে চিন্তা হৈ আছে। আৰু এইফালে বেকগ্ৰাউণ্ডত ট্ৰেক্টৰ মাতটো শুনি আছে, তো ট্ৰেক্টৰ হাল বাই আছে তাৰমানে আমাৰে। তো সেয়া অলপ চাই যাওঁ বুলি আহিলোঁ। তো সেয়া আৰু আজি কি কৰিম, একদম কি নকৰিম চিন্তা লাগি গৈছে। পূৰা এইকেইদিন ডাউন হৈ আছে, মানে এনেকুৱা লছ হৈ আছে, পূৰা মানে চিন্তাত পেলাই দিছে আৰু কি কৰোঁ কি নকৰোঁ লাগি গৈছে। আৰু এতিয়া গোটেইখিনি খালী নহ'লে থাকিয়ে গ'ল কেইটামান। এইখিনি এতিয়া ক'ত খালী কৰোঁ চিন্তা কৰি আছোঁ। আৰু ঘৰটো অলপমান আছেই, সেইখিনি এতিয়া ক'ত পেলাওঁ ক'ত নেপেলাওঁ পূৰা ফোনাফনি কৰি আছোঁ। মানে হ'লেও এতিয়ালৈকে অৰ্ডাৰ পোৱা নাই। তাকে আৰু চাওঁ কি হয় কি নহয়, দেখা যাওক। তো ব'লক তেনেহ'লে ভিডিঅ'টো আজি এনেকৈ আৰম্ভ কৰিছোঁ। আৰু ৰাইজসকল, আছোঁ এতিয়া বৰ্তমান ডিগবৈত। এইকেইদিন কি হৈছে একদম ক'ব পৰা নাই। আজি প্ৰায় এসপ্তাহমান হৈ গ'ল, মালৰ অৰ্ডাৰ নাই। তাৰমানে ঘৰত নি থৈ দিয়া আছে এতিয়ালৈকে, মানে আৰু 50-60 বেগমান ঘৰতে পৰি আছে মাল। কি হৈছে জানো, একদম অৰ্ডাৰ নাইকিয়া হৈ গ'ল। তো কালিলৈকেতো তেনেকৈ অৰ্ডাৰেই নাই একদম। মানে কালি দিনটো কেনি ওলোৱা নাই, গাড়ী ঘৰতে আছে, ভাড়াও নাই। তাৰপিছতে কালি নিশা 10টা বজাত মানে অৰ্ডাৰ আহি গ'ল মালৰ। তো সেই নিবলৈ আহি গ'লোঁ। হ'লেও সিমান ফুল লোড নহ'ব, মানে বডি বৰাবৰ লোড এটা হ'ব আৰু তাৰমানে। তো ইমান কমকৈ নিলে নোপোচায়, বডিটো ওপৰত নিলেহে অলপমান কিবা এটা প্ৰফিট থাকে। তো আজিও বৰ বেছি নহ'ব মাল, মানে গাড়ী লেভেলত যাব, তাতকৈ ওখ নাযায় তাৰমানে আজিও। আছোঁ এতিয়া বৰ্তমান এডোখৰ আমি ভীম পথাৰ। উপায় নাই, এইকেইদিন মানে কি হৈছে ক'ব পৰা নাই। আৰু মাল ইমান পোৱা নাই, তাৰমানে বৰ বেছি মাল পোৱা নাই। একদম এটা হিচাপত পাই আছে তাৰমানে, বডি বৰাবৰহে পাইছে। মানে বডি বৰাবৰ নিলে একো মানে বৰ বেছি এটা প্ৰফিট নাথাকে। তেল খৰচটো ওলাই, হাজিৰা কিবা এটা ওলায়। আৰু বডিৰ ওপৰত নিলেহে, অলপমান হাইটত নিলেহে কিবা এটা ওলায়।